অসম সাহিত্য সভাই প্ৰাধান্য নিদিয়ে ইংৰাজী ভাষাত। চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত কেৱল প্ৰাধান্য পাব অসমীয়া ভাষাই। ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত অনুসৰি চৰকাৰী ভাষা 1960 মতে বৰাক উপত্যকা ষষ্ঠ অনুসূচী অঞ্চল, পাহাৰীয়া জিলা আৰু বিটিআৰ অঞ্চল। তাৰ বাহিৰে সকলো বেচৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ কেবিনেটৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে 14 এপ্ৰিলৰ পৰা এক বিশেষ নিৰ্দেশনা জাৰি কৰিছিল। তাৰ পিছতো কিন্তু নিৰ্দেশনা পত্ৰতে লাগিল বেমেজালি। 14 এপ্ৰিলৰ পৰা চৰকাৰৰ অধিসূচনা ইংৰাজীৰ লগতে অসমীয়া ভাষা প্ৰয়োগৰ নিৰ্দেশনা দিছিল। কিন্তু প্ৰশ্ন হ'ল, ইংৰাজী অসমীয়াৰ মাতৃভাষা নেকি? হ'ব লাগিছিল অসমীয়াৰ লগতে ইংৰাজী। কিন্তু চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত ভৰিমচা কাপোৰ হ'ল। যিখন পত্ৰ গৃহ ৰাজনৈতিক সচিবগৰাকীয়ে দিছিল তাকে দেখি হতভম্ব হৈছে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল। অসম চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত এটা আমি একো হিনদেহি নোহোৱাকৈ ব্যৱহাৰ হোৱাটো বিচাৰোঁ। যে অসম মুলুকত অসমৰ কাৰ্যালয়কেইটাত অসমীয়া ভাষাৰ লগত ইংৰাজী ভাষাত থকাত কোনো আপত্তি থাকিব নোৱাৰে। গতিকে প্ৰথমতে অসমীয়া ভাষাৰ সকলো বিজ্ঞপ্তি আমি পৰিৱেশিত হোৱাটো বিচাৰোঁ। চৰকাৰী বিষয়া কৰ্মচাৰীসকলে প্ৰথমতেই অসমীয়া ভাষাক গুৰুত্ব দিব লাগিব, এই কথাটো আমি সদায় কৈ আহিছোঁ। ইতিমধ্যে আমি প্ৰতিখন জিলা সভাৰ যোগেদি, প্ৰতিখন শাখা সভাৰ যোগেদি, জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ যে কেবিনেটৰ সিদ্ধান্তটো অৱমাননা কৰাৰ ক্ষেত্ৰত আমি বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছোঁ। অসম আৰু অসমীয়াৰ আৱেগ অনুভূতিক জলাঞ্জলি দি একাংশ আমোলাই গ্ৰহণ কৰা পদক্ষেপক কঠোৰ সমালোচনা সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ লগতে সাহিত্য সভাৰ সাধাৰণ সম্পাদক দেৱজিৎ বৰাৰ। ভিডিঅ' জাৰ্নেলিষ্ট পলাশৰ সহযোগত ৰুবুল ৰহমানৰ ৰিপৰ্ট, আছাম টক্স।